এনি হাইফাইৰ প্ৰতিজন শ্ৰোতা আৰু মোৰ মৰমৰ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা ভালপোৱা মৰম থাকিল আৰু অহা বছৰ যাতে সকলোৰে দুখ বেদনা আঁতৰি সকলোৰে মনত সুখ শান্তি আহক বেমাৰ আজাৰ নাইকিয়া হৈ যাওক এই কামনা কৰি মই ভানু শৰ্মাৰ সৌন্দৰ্যৰ জনিত কথা ক'বলৈ আজি আপোনালোকৰ সন্মুখত বহিছোহি আজি মই আপোনালোকৰ বিহুৰ বিষয়ে ক'বলৈ লৈছোঁ বিহুত সৌন্দৰ্য চৰ্চা কেনেকৈ কৰিব বিহুটো আমি সকলোৱে বিহু চাবলৈ যাবই লাগিব নহয় জানো আৰু ঘৰুৱা নিয়মখিনিটো কৰিবই লাগিব ৰাতিপুৱা শুই উঠি আমি যেতিয়া গা ধুবলৈ যাওঁ গা ধোৱাৰ আগতে আমি কি কৰোঁ মা হালধি কেঁচা মিঠাতেল আমৰ কলি কঁঠালৰ কলি নিমপাত এই আটাইসমূহ ভালদৰে আমি বটি পেলাই গা ধুবলৈ যাওঁ নহয় জানো গা ধোৱা গৰত আমি ভালদৰে গা ধুই পেলাই এই পলেপটো আমি গোটেই গাত লগাই পেলাই অন্তত 15 মিনিট আপুনি থাকিব থকাৰ পিছত সেই সময়তে আপুনি আপোনাৰ নখসমূহ পৰিষ্কাৰ কৰি ল'ব আৰু নখ পৰিষ্কাৰ কৰাৰ লগতে চুলিখিনিও আপুনি ভালদৰে ধুই ল'ব পাৰে আৰু তাৰ পিছত এই পলেপটো আপুনি পানীৰে ঘঁহি ধুই দিব দেখিব আপোনাৰ স্কিনখন পৰিষ্কাৰ হৈ গৈছে আৰু মিহি হৈ গৈছে আৰু এই যে পলেপটো ব্যৱহাৰ কৰিলে তাৰ ফলত কি হয় আমাৰ বিভিন্ন বেমাৰ আজাৰ নাইকিয়া হয় বিশেষকৈ আমাৰ স্কিন ডিজিজ হালধিয়ে আমাৰ ছালখন মিহি কৰে আৰু যেটো মাটিমাহৰ দাইলে আপোনাৰ স্কিনখন মিহি কৰাৰ উপৰিও আমাৰ যিবোৰ সৰু সৰু পোৰ্ছ আছে সেই পোৰ্ছসমূহ সৰু কৰাত সহায় কৰে কলা দাগসমূহ আঁতৰাই হালধিৰ ৰসেও আমাৰ কলা দাগ আঁতৰোৱাত সহায় কৰে আৰু নিম পাতেটো সকলোৱে জানে বেমাৰৰ বীজাণু নাইকিয়া কৰি দিয়ে আমকলি কঁঠালৰ কলি সেয়া লোৱাটো নিয়ম নহয় জানো আৰু মিঠাতেলে আপোনাক স্মুথ কৰাত সহায় কৰে আৰু এনে ধৰণৰ পলেপ ব্যৱহাৰ কৰাৰ পিছত আমি যেতিয়া গা ধুই ওলাই আহোঁ তেতিয়া গাত অকমান হালধীয়া বৰণ এটা থাকি যায় সেই হালধীয়া বৰণ নথকাৰ কাৰণে আমি মচুৰ দাইলৰ গুৰি লৈ পেলাই তাত দৈ লগত মিহলাই যদি গোটেই গাত লগাই লাহে লাহে ঘূৰাই ঘঁহি পেলাই ধুই দিওঁ তেতিয়া সেই হালধিৰ ৰংটো নাথাকে কিন্তু হালধিৰ ৰংটো থাকিলে ভাল লাগে বিশেষকৈ বিহুৰ দিনা নহয় জানো তাৰপিছত গা ধুই আহি পেলাই আপুনি সুগন্ধি ব্যৱহাৰ কৰিব পাৰে সুগন্ধি ব্যৱহাৰ কৰাৰ কাৰণে আপুনি গা ধোৱা ঘৰতে ইউডি কলন বা নেমু টেঙাৰ ৰস বা কিছুমান ফুল আপুনি গা ধোৱা পানীখিনিত আপুনি দি ল'ব সেই পানীখিনিৰে গা ধুওক আপোনাৰ গাত সুগন্ধি থাকিব তাৰ পিছত যেতিয়া আমি ওলাই আহিলোঁ আপোনাৰ ঘৰুৱা এযোৰ কাপোৰ পিন্ধি লওক সূতাৰ কাপোৰ সাধাৰণতে পিন্ধিলে আমাৰ ঘামবোৰো এবজৰ্ব কৰে যিহেতু অলপ গৰম পৰিছে নহয় জানো আজি আৰু সেই গৰম পৰাৰ কাৰণে আপুনি কটন কাপোৰ এযোৰ পিন্ধি লওক কটন কাপোৰ পিন্ধি লোৱাৰ পিছত আপোনাক দেখিবলৈও ধুনীয়া লাগিব পৰিষ্কাৰো লাগিব আৰু লাইট কালাৰ হ'লে ভাল আৰু মুখত এতিয়া ল'বলৈ হ'লে আপোনাৰ ধৰক বডি লোশন বা মুখত যি লগাই আপুনি সানস্ক্ৰিন লোশনো আপুনি ব্যৱহাৰ কৰিব লাগে আমি ঘৰৰ ভিতৰত থাকিলেও বা ৰ'দত থাকিলেও সদায় সানস্ক্ৰিন লোশন ব্যৱহাৰ কৰাটো উচিত বাহিৰত আমাৰ ৰ'দে যিখিনি অপকাৰ কৰে ভিতৰত থকাৰ সময়ত যেতিয়া ৰ'দ দি থাকে তেতিয়া আৰু বেছি অপকাৰ কৰে বিশেষকৈ কলা দাগ হোৱাত যথেষ্ট সহায় কৰে আৰু এনে ক্ষেত্ৰত আমি সদায় সানস্ক্ৰিন লোশন ব্যৱহাৰ কৰিব লাগে আৰু পাতলকৈ আপুনি প্ৰসাধন ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰসাধন কৰিবলৈ হ'লে আমি যেটো ফাউণ্ডেশ্যন ব্যৱহাৰ কৰে ফাউণ্ডেশ্যনৰ আপোনাৰ স্কিনৰ ৰঙৰ লগত মিহলাই আপুনি স্পঞ্জৰ সহায়ত গোটেই মুখত পাতলকৈ লগাই ল'ব যাতে আপুনি মুখত প্ৰসাধন কৰা বুলি কোনেও অনুমান কৰিব নোৱাৰে বিশেষকৈ কলা দাগসমূহ আপুনি ঢকাত অন্তত সহায় হ'ব ইয়াৰ উপৰি পাতলকৈ আপুনি চকুৰ ওপৰত আইশ্যাডো লগাব কাজল লগোৱাৰ প্ৰয়োজন নাই কাজল লগালে আপোনাৰ বয়সৰ মাত্ৰা বঢ়াই দিব আৰু দেখাটো আপোনাক অলপ ৰিংকলছ থকা যেন লাগে তাৰ মানে অলপ ডাৰ্ক লাগি যায় সেই কাৰণে আপুনি কাজল লগোৱাৰ প্ৰয়োজন নাই আপুনি পাতলকৈ আপুনি লিপষ্টিক ব্যৱহাৰ কৰিব পাৰে সেই লিপষ্টিক গ্লেমাৰো লগাব পাৰে আৰু তেনে ধৰণৰ কালাৰে আপোনাক প্ৰসাধন কৰা বুলি অনুমান কৰিব নোৱাৰিব তাৰ পিছত আপোনাৰ চুলিখিনি যেহেতু তিতা আছিল সেই তেতিয়া মেলি থাকক আপুনি ডায়াৰ ব্যৱহাৰ কৰিও আপুনি চুলিখিনি শুকাব পাৰে নতুবা নেচাৰেলি শুকাবলৈ দিয়কচোন চুলিখিনি আপোনাক ধুনীয়া লাগিব তাৰ পিছত আপুনি যেতিয়া চুলিখিনি হেমেকা হৈ থাকিব ব্ৰাছ এপাত লৈ পেলাই আপুনি চুলিখিনি ভালদৰে ফনিয়াই দিব এনে ইয়াৰ ফলত আপোনাৰ কি হ'ব চুলিখিনি সমানকৈ দীঘল হৈ পৰি থাকিব আৰু আপুনি যেনে ধৰণে চুলিখিনি ষ্টাইল কৰিব বিচাৰিছে ঠিক তেনে ধৰণে থাকিব আৰু আপুনি ধৰক
আমাৰ কিছুমান নিয়ম আছে যে পৰম্পৰাগতভাৱে আমি সকলোৱে ডাঙৰক সেৱা কৰিব লাগে, সৰুক মৰম কৰিব লাগে। এইটো সদায় সৰুৰ পৰাই আমাৰ চলি আহিছে। এনে ক্ষেত্ৰত আপোনাৰ যিহেতু সেৱা কৰিব, তেতিয়া আপোনাৰ হাত দুখন ওলাই থাকিব, নহয় জানো? গতিকে হাত দুখনৰ যত্নটো আপুনি কেনেকৈ ল'ব? হাত দুখনৰ যত্ন ল'বলৈ হ'লে আপুনি ঘৰতে পোৱা ভিনেগাৰ বা নেমু টেঙা এটুকুৰা লৈ পেলাই সেই ভিনেগাৰত আপুনি কিছু সময় অন্তত হাত দুখন তিয়াই থৈ দিয়ক, ভালদৰে ব্ৰাছৰ সহায়ত ঘঁহি দিয়ক, দেখিব আপোনাৰ হাতকেইখন পৰিষ্কাৰ হৈ গৈছে। তাৰপিছত আপুনি পাতল ৰঙৰ নেইল পলিচ ব্যৱহাৰ কৰিব পাৰে। আৰু নেইল পলিচটো এনেধৰণে ব্যৱহাৰ কৰিব যাতে আপুনি বিহু তলিলৈ গ'লেও আপোনাৰ কাপোৰৰ ৰঙৰ লগত মিলি যায়। খুব ডাৰ্ক কালাৰ ব্যৱহাৰ কৰিব নেলাগে। আৰু কিন্তু আপুনি যদি ৰাতি যাবলৈ বিচাৰিছে তেতিয়াহ'লে আপুনি ডাৰ্ক কালাৰ নেইল পলিচ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও আমি ঘৰুৱা উপৰিও আমি কিছুমান আমাৰ যিটো স্কিনৰ কাৰণে আমি তেল তৈয়াৰ কৰি লওঁ। এই সময়খিনিত আমাৰ কি হয় যে বাহিৰৰ ধূলি বালি বতাহত বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু অহা বুলি কয়। তেনে ক্ষেত্ৰত আমি ঘৰুৱাভাৱে এটা তেল তৈয়াৰ কৰোঁ। সেই তেলটো তৈয়াৰ কৰিবলৈ হ'লে আপুনি নাৰিকল তেল ল'ব, মিঠাতেল ল'ব, অলিভ অইল, এই তিনিওটা সমান পৰিমাণত মিহলাই ল'ব। তাতে আপোনাৰ তুলসী পাত দুটামান দিব, পদিনাৰ পাত দুটামান দিব আৰু নিম পাত দুটামান দিব। দি পেলাই এই তেলটো কিছু সময় আপুনি থৈ দিব। থৈ দিয়াৰ পিছত এই তেলৰ দ্বাৰা আপুনি গোটেই শৰীৰত গা ধোৱাৰ আগতে ভালদৰে লগাই ল'ব। লগাই লৈ পেলাই আপুনি অন্ততঃ 20 মিনিট সময় ৰাখিব। আপুনি যদি সম্ভৱ হয়, যদি আপোনাৰ সময় থাকে, এই 20 মিনিট সময়ত আপুনি ভালদৰে মালিচ কৰিব পাৰে। তাৰপিছত আপুনি গা ধুনীয়াকৈ ধুই দিব পাৰে। এনেকৈ আপুনি কৰি চাওকচোন, দেখিব আপোনাৰ নিজৰ স্কিনখন ভাল থকাৰ উপৰিও যথেষ্ট পৰিমাণে আপোনাক ধুনীয়া লাগিব। আৰু বিহুতটো আমি জেতুকাটো ল'বই লাগিব। জেতুকা যদি আমি নলওঁ বিহু ক'ত, নহয় জানো? গতিকে জেতুকা ল'বলৈ হ'লে আমাৰ কিছুমান নিয়ম আছে। যেনে নখৰ বেমাৰ হয়, বেমাৰৰ কাৰণে আমি জেতুকাৰ ৰস, জেতুকাৰ লগত আমি যদি পদিনাৰ পাত দুটামান আৰু তুলসীৰ পাত দুটামান মিহলাই পেলাই লগাওঁ নখত, তেতিয়াহ'লে আমাৰ নখৰ বিভিন্ন ধৰণৰ বেমাৰ নাইকিয়া হয় বুলি আমাৰ আইতাসকলে কৈছিলে। আৰু জেতুকা আমি কি হয়, সাধাৰণতে আজিকালি এটা ফেশ্বন হৈছে যে ধৰক আপুনি বিভিন্ন ধৰণৰ ফুল আদি আঁকি ল'ব পাৰে, সেয়াও ল'ব পাৰে। আঁকি ল'বলৈ আপোনাৰ কোনো অসুবিধা নহয়। ধুনীয়াকৈ এটা কোণ বনাই ল'ব। কোণ বনাই লৈ পেলাই আজিকালি বজাৰত আপুনি কোণ কিনিবলৈ পোৱা যায়। কোণ কিনি আনি আপুনি প্ৰথমতে মেহেন্দি অইল হাতত লগাব। হাতত লগাই আপুনি আপোনাৰ পচন্দ মতে আপোনাৰ ফুল আঁকি ল'ব পাৰে। নহ'লে সমানকৈ লৈ চাওকচোন, সেইটোওতো এটা ফেশ্বন, সেইটোওতো ভাল লাগে দেখিবলৈ। বিশেষকৈ আমাৰ বিহু নাচনীসকলে যেতিয়া সমানকৈ আমাৰ জেতুকা লগায় তেতিয়া দেখিবলৈ আৰু শুৱনি লাগে। আৰু জেতুকা লগোৱাৰ কিছুমান নিয়ম আছে। আমাৰ এই যে আমাৰ হাতৰ আঙুলি গাঁঠি আছে, গাঁঠিলৈকে সমানকৈ এই পৰ্চনটোত লগাই পেলাই তাৰপিছত ভিতৰৰ অংশখিনি তেওঁ লগাই পেলাই থৈ দিব পাৰে। আৰু জেতুকা লোৱাৰ ফলত আমাৰ হাতৰ যি ছালসমূহ যায়, এই সময়ত আমাৰ ছালৰবোৰ এৰাই যায়, সেই সমস্যাটো অন্ততঃ নেথাকে। আৰু জেতুকা লগাই সদায় মিঠাতেল বা নাৰিকল তেলৰ আপুনি ভালদৰে ঘঁহি পেলাই আপুনি জেতুকাখিনি এৰুৱাব। তেতিয়াহ'লে তাৰ ৰংটো বেছি গাঢ় হয়। আৰু ইয়াৰ উপৰিও যদি আপুনি বেছি ডাৰ্ক কৰিবলৈ বিচাৰিছে, টাৱা এখন লওকচোন, কেইটামান লং দি দিয়ক, তাত ধোঁৱা যিটো ওলাব তাত আপুনি আপোনাৰ হাত দুখন সেকি দিব। দেখিব আপোনাৰ ৰংটো আৰু বেছি ডাৰ্ক হৈ গৈছে। আৰু ভৰি যিটো আমাৰ নখ চুকীয়া হয়, নখ কেতিয়াবা নেবাৰে, নখকেইটা উপঙি থাকে, তলৰ অংশত ঘাৰ দৰে হৈ গৈছে, তেনে ক্ষেত্ৰতো আমি এই জেতুকাৰ প্ৰলেপ ব্যৱহাৰ কৰিব পাৰোঁ। জেতুকাৰ লগত আপোনাৰ দিব লাগিব জেতুকাৰ পাত, নাৰ্জী ফুলৰ পাত, নিম পাত, তুলসীৰ পাত আৰু আপোনাৰ পদিনাৰ পাত। এই আটাইকেইটা সমানকৈ আপুনি ভালদৰে মিক্সিত গুড়ি কৰি ল'ব। মিক্সিত গুড়ি কৰি লৈ পেলাই আপুনি তাত দুটোপাল মিঠাতেল দি পেলাই আপুনি ভৰিৰ নখত বান্ধি থৈ দিয়ক। তাৰপিছত আপুনি ধুই দিব পাৰে। যদি ভৰি আপোনাৰ খুব বেছি ফাটিছে তেতিয়াও আপুনি জেতুকাৰ লগত অকণমান হালধিৰ ৰস দি পেলাই আপুনি সেয়া থৈ দিয়ক। দেখিব আপোনাৰ ফটাটো নাইকিয়া হৈছে। নতুবা আপোনাৰ আৰু বেছি যদি ফটাৰ হেৰি বিচাৰিছে তেতিয়াহ'লে আমাৰ আম পাত আছে, আম পাত দুখিলাও এই মিশ্ৰণৰ লগত আপুনি মিহলাই পেলাই ভৰিৰ ওপৰত দি পেলাই ভৰি দুখনৰ ওপৰত
তলত আমি জেতুকা পাতখিনি দি পেলাই তাৰ ওপৰত থিয় হৈ থাকক ভৰি ফটাটো আপোনাৰ কমি যাব মই ভাবো এই এনেদৰে জেতুকা লৈ আপুনি অন্তত বিহুত নিজকে ধুনীয়া কৰি আপুনি বিহু চাবলৈ গ'লে আপোনাৰ মনটো ভাল লাগিব